আজি এই নতুন দিনৰ আলাপ অনুষ্ঠানত সমবেত হোৱা ৰাজ্যৰ বিশিষ্ট সাংবাদিক আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত সন্মানীয় সুধীবৃন্দ, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল আৰু অসম চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে আদি কৰি আজিৰ এই আলাপ অনুষ্ঠানত উপস্থিত আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকল, আমি সকলোৱে বাহিৰত আন জিলাৰ সদৰসমূহত মই 45 দিন বা 45টা নিশা 20খন, পীযুষ হাজৰিকা ডাঙৰীয়াই 34খন, বিমল বৰাই 25খন, জয়ন্ত মল্ল বৰুৱাই 33খন আৰু নন্দিতা গাৰ্লোচাই 25খন জিলালৈ ভ্ৰমণ কৰিছিলে। আৰু আমাৰ মন্ত্ৰীসকলে সামগ্ৰিকভাৱে গুৱাহাটীৰ বাহিৰত 1497টা নিশা তেওঁলোকে কটাইছিলে। অৰ্থাৎ অকল যোৱাই নহয়, তেওঁলোকে ৰাইজৰ উন্নয়নৰ বাবে এই সময়ছোৱাত আমাৰ যোৱা 22, 23 আৰু 24 চনত বিধানসভাত 209খন আইনৰ সংশোধন বা নতুন আইন আহে, 104টা বিধিৰ পৰিৱৰ্তন হয় আৰু বিধানসভাৰ মজিয়াত 71টা নতুন নীতি আমি ৰাখিবলৈ সক্ষম হওঁ। আমাৰ ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি বৰ্তমান নিৰন্তৰভাৱে চলি আছে। আমি সকলোৱে জানো যে ৰাজ্য এছেম্বলিত আমাৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে তেখেতে কৈছিল 1.15 ট্ৰিলিয়ন, তাৰমানে 1,15,000 কোটি টকা, লাখ কোটি টকা আপোনাৰ ৰাজ্যৰ ধাৰৰ বোজা। তাৰ পৰৱৰ্তী সময়ছোৱাত আপোনালোকে আৰু ধাৰ ল'বলগীয়া হৈছে। কিন্তু আমি দেখিছোঁ যে কোনো উন্নয়নমূলক কাম কাজ স্থবিৰ হৈ পৰা নাই বা দৰমহাও সকলোৱে সময়মতে পাই আছে। আচলতে বিত্তীয় পৰিস্থিতিৰ প্ৰকৃত ছবিখন কি আছে? ধাৰ লোৱাত যদি আমি এটা প্ৰটন মেচিন এটা লোন লৈ আনিব পাৰো, তেতিয়াহ'লে গোটেই পূৰ্ব ভাৰতৰ পেচেণ্টখিনি অসমলৈ উইল বি দ্য ডেষ্টিনেশ্যন ফৰ মেডিকেল টুৰিজিম। তাৰ কিমান লোন ল'ব পাৰিম? 32%। তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব। চ' পাৰ্চেণ্টেজ ইজ মেইনটেইন, নট দ্য কোৱাণ্টাম। পৰিশোধ কৰিব, কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধো কৰিব। এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলোঁ। 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলোঁ। বিৰোধীয়েতো মোক সেইটো কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে। অসমক আমি ডেট ফ্ৰী কৰি দিলোঁ আপ টু 2014। যিমান চৰকাৰে লোন লৈছিল 2014লৈকে গোটেইবোৰ লোন আমি উভতাই দিলোঁ আমাৰ এই কাৰ্যকালটোত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, নতুন বছৰ মাতি দিম বিনা চেনিকাই গোটেইবোৰ আহিছোঁ। খুব মানে আমি বাইদেউ আহক। শুভকামনা যাচিছোঁ। এই নতুন বছৰটোত প্ৰতিগৰাকী অসমীয়াৰ জীৱন আলোকৰ বন্তিৰে উজ্বলি উঠক, সুখ সমৃদ্ধিৰে পৰিপূৰ্ণ হওক, তাকে কামনা কৰিছোঁ। আৰু NB নিউজৰ সমূহ কৰ্মকৰ্তা, সাংবাদিক আৰু
সকলো জড়িত সকলোলৈ মই নতুন বছৰৰ অলেখ শুভকামনা যাচিছোঁ। First of all, we have witnessed a massive increase of infiltration into Assam and India. 2 days back, I have even discussed this with my counterparts in various northeastern states and also with the government of West Bengal. Every day, Assam police is detecting 20 to 30 numbers of infiltrators, and equal numbers is also being witnessed in Tripura. So when we try to research that why this thing is happening, after the unrest in Bangladesh, the textile industry has virtually collapsed there. So the laborers who earlier works in the textile industry in Bangladesh, they are coming to India, and many textile factory owners within our country is also incentivizing them, giving good amount of money for importing cheap labor illegally. So this issue we have raised in the last NEC meeting. I have also discussed this issue with the Home Minister Amit Shah in my last meeting. So this is a very, very alarming issue for us, because we never detected so much infiltrators in earlier times. After once Bangladesh become unrest, the economic collapse, obviously the majority community is affected more than the minority community in Bangladesh. So in the textile industry also, most of the laborers were from majority community, not from minority community of Bangladesh. So influx has increased into India, and mostly these are from the so-called majority community of Bangladesh, and in India we treat them as a minority community. And I think so far we have detained and pushed back more than around 1,000 infiltrators this year. Assam government is not arresting them, because if we arrest them, we put them in Indian jail, they get bail. So we have created another way to push back them immediately. So we have pushed back nearly 1,000 infiltrators after disruption in Bangladesh. So I have taken up this matter. Central government is also very serious. We have to strike at those industrial houses who is incentivizing people to come into India in form of a cheap labor. So that is number one. Number two, so far as jihadi threat is concerned, recently we have broken a big module. We arrested 23 people. We have seized various weapons. So Assam police is aware about the threat posed by the jihadi element across the border, and we are working overtime. We are conducting all this operation in coordination with NIA and Intelligence Bureau of India. We are working in a coordinating manner. We have even arrested people from Bengal and Kerala. And Assam government has established a robust coordination mechanism with IB and NIA. And that is why we are constantly getting results. So that is number two. It is a relation is established between debt GDP ratio বুলি কয়। গতিকে আমাৰ যিসকলে লিখে এফালে লিখি গৈ থাকে, যিমানে মানুহজন ধনী হ'ব, আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল, বেংকে আপোনাক 500 লোন দিব। যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব, বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব। গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয়। And will be a million economy by 2020. 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব। তেতিয়ালে মই তাৰ কিমান লোন ল'ব পাৰিম? 32%। তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব। So percentage is maintained, not the quantum.
পৰিশোধ কৰিব, কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধো কৰিব। এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলো। 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলো। এটা বিৰোধীয়েতো মোক সেইটো কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে। অসমক আমি ডেট ফ্ৰী কৰি দিলো আপ টু 2014। যিমান চৰকাৰে লোন লৈছিল 2014 লৈকে গোটেইবোৰ লোন আমি উভতাই দিলো আমাৰ এই কাৰ্যকালটোত।